দেৰগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা ট্ৰাক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ গুৰুতৰভাৱে আহত দুইখন গাড়ীৰে চালক হেণ্ডিমেন দেৰগাঁৱৰ ৰঙামাটি পূৰ্বাপুৰ তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এখন ট্ৰাক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয় দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ হৈছে AS03CC 3455 আৰু ডাম্পাৰখনৰ নম্বৰ হৈছে AS05AC 1878 গুৰুতৰভাৱে আহত দুইখন গাড়ীৰে চালক আৰু হেণ্ডিমেন আহতসকলক ততাতৈয়াকৈ যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে জানিব পৰা অনুসৰি ভুল পথেদি অহা ট্ৰাকখনৰ বাবে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো গাড়ী অলৰেডি ৰং সাইডে আহি আছে আৰু ডাম্পাৰখন ঠিকে আছিল কিন্তু তেওঁলোকে মুখামুখি সংঘৰ্ষ হ'ল সংঘৰ্ষ হোৱাৰ পাছত আমি আহি খবৰ পালোঁ লগে লগে ড্ৰাইভাৰজনক উলিয়াই পঠাইছোঁ কিন্তু এইজন ড্ৰাইভাৰ বৰ্তমানলৈকে বিচাৰি পোৱা নাই তেওঁ পলাতক অৱস্থাত আছে ভুলটো একচুৱেলি এইজন ড্ৰাইভাৰৰে আছে কাৰণ তেওঁ ৰং ৱেত আহি আছিলে মানুহ মৰিলে নেকি এতিয়ালৈকেতো খবৰ পোৱা নাই কিন্তু এতিয়া পিছলৈ কম সদ্যহতে দুজনে আঘাতপ্ৰাপ্ত কৰা হৈছে এই ট্ৰাকখনৰ আৰু ডাম্পাৰজনৰ বেছি দুখ পাইছে তেওঁ ভৰি দুটা ভাঙিছে বুলি গম পাইছে চিৰিয়াছ কণ্ডিশ্যন চিৰিয়াছ হৈ আছে এইখন গাড়ী কেইজন আছিলে এইজন এজনেই আছিলে এজনে এইখন ডাম্পাৰতো এজনেই আছিল দেৰগাঁৱৰ পৰা দিব্যজ্যোতি কাকতিৰ ৰিপৰ্ট নিউজ 13